ফ্ৰী ৰেমেডি বিচাৰি এনেকুৱা মেছেজ ডেইলি বহুত আহে ইয়াতেতো আপোনালোক খালি এটাহে দেখুৱাইছোঁ এনেকুৱা বহুত মেছেজ আহে চাওক যেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত যায় ডক্টৰৰ ওচৰত যোৱাৰ পিছত আপুনি মেডিচিন লয় বা নলয় আপোনাৰ একচুৱেলি বেমাৰ আছে নে নাই সেয়া মেটাৰ নকৰে ডক্টৰজনৰ ওচৰত গ'লে আপোনালোকে ভিজিটিং চাৰ্জ দিবই লাগিব যিটো 500ৰ পৰা 1000 টকালৈকে বা তাতকৈও বেছি আজিকালি হয় সো ডক্টৰে নিজৰ সাৰ্ভিসৰ পইচা এটা লৈছে এনেকুৱা নহয় যে আপোনাৰ বেমাৰ নাই জাস্ট কথা পাতিব গৈছে আৰু ডক্টৰজনে আপোনাৰ পৰা ফিজ নলয় তেনেকুৱা নহয় কাৰণ যিমানবোৰ প্ৰফেশনাল মানুহ আছে সেয়া দোকানীয়ে হওক বা স্কুলত আপোনালোকে যদি পঢ়ে কলেজত পঢ়ি আছে তাত কিবা এটা মিনিমাম ফিজ দিবই লাগিব গভৰ্ণমেণ্ট কলেজ গভৰ্ণমেণ্ট স্কুল হলেও তাত কিবা এটা মিনিমাম এমাউণ্ট দিবই লাগিব আমাক দোকানত গ'লে আমাক ফ্ৰীতে বস্তুবোৰ নিদিয়ে আমি যেতিয়া গাড়ীত তেল ভৰাও তাত কোন ধৰণৰ ফ্ৰী বস্তু নিদিয়ে এইটো জানো যে সবেই পেমেন্ট কৰিব নোৱাৰে যোনে পেমেন্ট কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এনেকুৱা ৰিলছ আৰু ইউটিউবত ভিডিঅ' দিয়া আছে তাত আপোনালোকে চালে আপোনালোকৰ প্ৰবলেমৰ সলিউশন বিচাৰি পাব মেছেজত মোক যদি বিচাৰে তাৰ কাৰণে আপোনালোকে ফ্ৰী পে কৰিবই লাগিব এইটো কম্পালসাৰী সেকেন্ডলি যিজন মানুহে নিজৰ ফালৰ পৰা এফৰ্ট দি পিনে এটা ভিডিঅ' বিচাৰিব নোৱাৰে ইউটিউবতো বিচাৰিব নোৱাৰে ৰিলছতো খুচৰিব নোৱাৰে তেনেকুৱা মানুহৰ প্ৰবলেমবোৰ কেতিয়াও সলভ নহয় কাৰণ নিজৰ প্ৰবলেমবোৰ নিজে সলভ কৰিব লাগিব কোনোবা বেলেগ মানুহ আহি পিনে আপোনাৰ প্ৰবলেমবোৰ সলভ কৰিব নোৱাৰে কোনোবা আপোনাক আহি ভাত খুৱাই দিব নোৱাৰে ভাত খুৱাই দিলেও সুবাবতো আপুনিয়ে লাগিব বা গিলিব আপুনিয়ে লাগিব আল্টিমেটলি মিনিংটো এআই হ'ল যে এনাৰ্জি এক্সচেঞ্জ কম্পালসাৰী তো যদি আপোনালোকক ৰেমেডি লাগে আপোনালোকে যেতিয়া কাৰোবাক হিলাৰ্ছক কন্টেক্ট কৰে তেওঁলোকৰ লগত কন্টেক্ট কৰি আপোনালোকে এটা এনাৰ্জি এক্সচেঞ্জ এটা ফি পে কৰি পিনে নিজৰ প্ৰবলেমবোৰ সলভ কৰি ল'ব যদি নোৱাৰে তেতিয়াহ'লে ইউটিউবত আৰু ৰিলছত এনেকুৱা ফেচবুকত বহুত ৰেমেডি কিছুমান দিয়াই থাকে সেইবোৰ আপোনালোকে চাওক ইউটিলাইজ কৰক আৰু তাৰ পিছত আপোনালোকে ৰিজাল্টবোৰ পাব মেছেজ কৰি পিনে এনেকৈ ফ্ৰীত খুজি পিনে নিজৰ এনাৰ্জিবোৰ আপোনালোকে লো নকৰিব প্ৰবলেম আৰুহে বাঢ়িব